নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আজিৰ পৰা আমি সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ পাঠবোৰ আৰম্ভ কৰিব ওলাইছো ভূগোল খণ্ডৰ প্ৰথমটি পাঠ আছে ভূপৃষ্ঠত সময় গণনা ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে অলপ হলেও উপকৃত হ'বা আহাচোন আজি আমি ভূপৃষ্ঠৰ সময় গণনাৰ প্ৰথমটি অংশ অলপ পঢ়ো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভূপৃষ্ঠত সময় গণনা কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে জনাৰ আগতে তোমালোকে নিশ্চয় ষষ্ঠমান শ্ৰেণীত পাই আহিছিলা অক্ষৰেখা কি দ্ৰাঘিমা ৰেখা কি বিষুৱ ৰেখা কি অলপ হলেও তোমালোকৰ মনত আছে এই পাঠটিত আমি অক্ষাংশ কি হয় আৰু দ্ৰাঘিমাংশ কি হয় ভূপৃষ্ঠৰ সময়ৰ গণনা ভূপৃষ্ঠৰ দূৰত্বকে গণনা এইবিলাক আমি জানিম এইটো অংশত অক্ষাংশ কি হয় আৰু ভূপৃষ্ঠৰ দূৰত্ব কিদৰে ওলাব পাৰি এই বিষয়ে আমি জানিম আহাচোন প্ৰথমতে আমি পাঠটিৰ মাজলৈ যাওঁ প্ৰথমতে আমি কি দেখিছো ভূপৃষ্ঠখনৰ মানে আমাৰ এখন পৃথিৱী হয়নে এখন আমি কাল্পনিক চিত্ৰ বুলি ভাবি লওঁ কাল্পনিক চিত্ৰ বুলি ভবাৰ লগে লগে ইয়াতে আমি কিছুমান ৰেখা দেখা পাইছো এই ৰেখাবোৰ বাৰু কি তোমালোকে নিশ্চয় জানা ইয়াৰে প্ৰথমডাল আমি ৰেখাৰ কথা আলোচনা কৰো প্ৰথমটো হৈছে আমাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ মাজেৰে পৃথিৱীৰ সু মাজেৰে যিডাল ৰেখা আমি কল্পনা কৰিছো সেইডাল ৰেখাকে মেৰুদণ্ড বোলে তাৰমানে পৃথিৱীৰ মেৰুদণ্ডডাল কোনফালে দি গৈছে এইডাল হৈছে আমাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী যিডাল ৰেখা এই ৰেখাডাল আমাৰ পৃথিৱীৰ মাজেৰে গৈছে যেনেকৈ আমাৰ ৰাজহাড়ডাল যায় আমাৰ দেহৰ মাজেৰে ঠিক সেইদৰে পৃথিৱীৰ মাজৰ ৰাজহাড়ডাল কোনডাল উত্তৰ মেৰু আৰু দক্ষিণ মেৰু লগ লাগি এতিয়া এইফালে যদি আমি পূব আৰু পশ্চিম বুলি কওঁ পূবা পশ্চিমাকে যিডাল ৰেখা মাজেৰে গৈছে সেইডাল হৈছে কি বিষুৱ ৰেখা এই বিষুৱ ৰেখাডালে আমাৰ পৃথিৱীখন দুভাগত ভাগ কৰিছে মানে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এইয়া চোৱা উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ ইয়াক আমি ইংৰাজীত নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাউদাৰ্ণ হেমিস্ফিয়াৰ বুলি জানো উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধক দুটা ভাগত ভাগ কৰা মাজেৰে ৰেখা যিডাল হৈছে সেইডাল হৈছে বিষুৱ ৰেখাডালক ইংৰাজীত ইকুৱেটৰ বুলি কয় ইকুৱেটৰ মানে সমানে ভাগ কৰিছে এইবিলাক ৰেখা কিন্তু কাল্পনিক আমিহে ভাবি লৈছো এইবিলাক আচলতে সঁচাকৈ পৃথিৱীৰ ওপৰত অংকন নাই গতিকে মেৰুদণ্ডডাল হৈছে পৃথিৱীৰ মাজেৰে গৈছে আৰু বিষুৱ ৰেখাডাল পূবা পশ্চিমাকে পৃথিৱীৰ ওপৰৰ ফালে ঘূৰি গৈছে এইখিনিলৈকে আমি বুজিলো আমি কি বুজিলো আমাৰ এইডাল ৰেখা হল মেৰুদণ্ড এইডাল হৈছে বিষুৱ ৰেখা আৰু আমি আলোচনা কৰিলো কি উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ এইবাৰ আমি আহিলো উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত লগতে গোটেই পৃথিৱীখনত কিছুমান ৰেখা অংকন কৰিছে প্ৰথম কেইডাল ৰেখা আমি এনেকে দেখা পাইছো উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ হয়নে এইবোৰ ৰেখা হৈছে দ্ৰাঘিমা ৰেখা এই দ্ৰাঘিমা ৰেখাৰ বিষয়ে আমি অহাটি অংশত আলোচনা কৰিম এইটো অংশত আমি আলোচনা কৰিম কি অক্ষৰেখা বিষুৱ ৰেখা কোনডাল আছিলে বিষুৱ ৰেখা আছিলে এইডাল এই বিষুৱ ৰেখাৰ সমান্তৰালকৈ পূবা পশ্চিমাকে আমি কিছুমান ৰেখা দেখা পাইছো বগা বগা দেখিছানে এনেকে কিছুমান গৈছে এইবিলাক হৈছে অক্ষৰেখাই আমাৰ কোনবিল ফালৰ পৰা গৈছে পূবা পশ্চিমাকৈ গৈছে
এইখিনি আমি বুজি পালো এতিয়া অক্ষপ ৰেখাৰ বিষয়ে জনাৰ লগে লগে আমি দুটা বস্তু আৰু গম পাইছো এই অক্ষ ৰেখাবিলাকৰ কিছুমান আমি অক্ষাংশৰ বিষয়ে আমি গম পাম এই অক্ষাংশ বিলাক কেনেকৈ ওলাই আমি অলপ পিছত আলোচনা কৰিম ইয়াতে আমি কেইটামান আৰু ৰেখা আমি দেখা পাইছো এই অক্ষৰেখাৰ যিটো 23.5 ডিগ্ৰী উত্তৰ অংশৰ ফালে আছে মানে উত্তৰ গোলাৰ্ধৰ ফালে আছে এইডালক কয় কৰ্কটক্ৰান্তি ৰেখা আকৌ যিডাল 23.5 ডিগ্ৰী অক্ষৰেখা আছে সেইডালক কয় মকৰক্ৰান্তি ৰেখা ঠিক আছে এতিয়া আমি কি বুজিলো এই 23.5 ডিগ্ৰী যিডাল আছে সেইডাল হৈছে কৰ্কটক্ৰান্তি ৰেখা আৰু 23.5 ডিগ্ৰী যিডাল দক্ষিণৰ ফালে আছে সেইডালক কয় মকৰক্ৰান্তি ৰেখা এতিয়া আমি ইয়াৰে বিষয়ে আমি গম পালো আৰু ঠিক সেইদৰে উত্তৰ অক্ষাংশ গোলাৰ্ধত যিটো আমাৰ 66.5 ডিগ্ৰী অক্ষৰেখা আছে সেই ৰেখাডালৰ এইখিনি কয় সুমেৰু বৃত্ত আকৌ এইখিনি কয় 66.5 ডিগ্ৰী দক্ষিণ যিখিনি আমাৰ অক্ষৰেখা আছে দক্ষিণত যিডাল অক্ষৰেখা আছে সেইডালক কয় কুমেৰু বৃত্ত গতিকে আমি কি কি পালো কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা বিষুৱ ৰেখা সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত এতিয়া আমি এইখিনিকে অলপমান আওৰাই চাওঁ উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে যোৱা কাল্পনিক ৰেখাডালক কি বুলি কোৱা হয় মেৰুদণ্ড মানে ওপৰৰ পৰা তললৈকে উত্তৰৰ পৰা দক্ষিণলৈ পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধ বিভক্ত কৰা তাৰ মানে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক বিভক্ত কৰিছে গতিকে সেই মাজেৰে যিডাল ৰেখা গৈছে এডাল কি হয় পূবৰ পৰা পশ্চিমলৈকে যিডাল কাল্পনিক ৰেখা গৈছে সেইডালকে কয় বিষুৱ ৰেখা গম পালো আমি চাইছিলো বিষুৱ ৰেখাৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ বোলে বিষুৱ ৰেখাৰ দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলে হ'ব দক্ষিণ গোলাৰ্ধ আৰু উত্তৰ গোলাৰ্ধৰ বিষয়ে আমি আলোচনা কৰিছিলো উত্তৰ অংশক কি বুলি কয় উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ এতিয়া আমি আহিম অক্ষৰেখা এতিয়া অক্ষৰেখা কোনবিলাক আছিলে বিষুৱ ৰেখাডাল এডাল অক্ষৰেখা হয়নে নহয় বিষুৱ ৰেখাডাল এডাল অক্ষৰেখা হয় এডাল প্ৰথম এডাল মাজেৰে গৈছে কাৰণে ই 0 ডিগ্ৰী কেন্দ্ৰত উৎপন্ন হৈছে ইয়াৰ কোনো অক্ষাংশ নাই পূবৰ পৰা পশ্চিম দিশলৈ বিষুৱ ৰেখাৰ সমান্তৰালভাৱে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ফালে মানে ওপৰলৈ আৰু তললৈ কল্পনা কৰা ৰেখাবিলাককে কি বুলি কয় অক্ষৰেখা ঠিক আছে অক্ষৰেখাৰ পিছত আমি গম পালো যে এই ৰেখাবিলাক কি হয় 1 2 3 4 5 কৈ 90 ডিগ্ৰী ওপৰলৈ থাকে 1 2 3 4 5 কৈ 90 ডিগ্ৰী তললৈ থাকে তাৰ মানে উত্তৰ গোলাৰ্ধলৈকে 1 2 3 4 90 ডিগ্ৰীলৈকে ওপৰলৈ থাকে উত্তৰ মেৰুলৈকে আকৌ দক্ষিণ মেৰুলৈকে কি থাকে 1 2 3 4 কে 90 ডিগ্ৰীলৈকে অক্ষাংশত থাকে একেৰাহে অক্ষৰেখা দুডালৰ মাজৰ দূৰত্ব পায় 111 কিলোমিটাৰ তাৰ মানে দুডাল অক্ষৰেখাৰ মাজৰ যিটো পাৰ্থক্য হেতু যদি আমি কিলোমিটাৰত হিসাব কৰো তেনেহলে হেতু হৈছে 111 কিলোমিটাৰ এতিয়া আমি আহিম অক্ষাংশ আগৰ অক্ষৰেখাৰ বিষয়টো তোমালোকে কিতাপত পাইছাই এতিয়া আমি আহিম অক্ষাংশনো কি অক্ষৰেখাৰ পৰাই আমি অক্ষাংশ উলিয়াব পাৰো অক্ষৰেখা সমূহৰ মান বা জোখক অক্ষাংশ বোলে অক্ষৰেখা বিলাকক যদি আমি জোখ কৰো জোখমাখ কৰো তেনেহলে তাক অক্ষাংশ বোলে অক্ষাংশ নিৰ্ণয় কৰিবলৈ আমাক কৌণিক দূৰত্বৰ প্ৰয়োজন কৌণিক দূৰত্বনো কি কেনেকেনো ওলাব পাৰে কৌণিক দূৰত্বই অক্ষাংশ নিৰ্ণয় কৰাত সহায় কৰে কৌণিক দূৰত্বই হল ঠাইখনৰ
অক্ষাংশ তাৰ মানে কৌণিক দূৰত্ব ওলালে ঠাইখনৰ অক্ষাংশ আমি গম পাম এতিয়া আমি দুটা চিত্ৰ চাও এতিয়া কৌণিক দূৰত্বৰ বিষয়ে আমি প্ৰথমটো চিত্ৰত আমি অলপমান বুজিম এতিয়া ধৰা এইটো হৈছে পৃথিৱীৰ এই চিত্ৰখনত পৃথিৱীখন অলপমান হেলনীয়া কৰি দেখুৱা হৈছে গতিকে এইডাল হৈছে 0 ডিগ্ৰী তাৰ মানে ইয়াতে এইডাল বিষুৱ ৰেখা ঠিক আছে হৈছে এটা এই বিষুৱ ৰেখাডালে কি সৃষ্টি কৰিছে চাবা দেই এই বিষুৱ ৰেখাডাল আৰু এই ইয়াৰে এটো হৈছে কেন্দ্ৰত উৎপন্ন কি হয় এটো কেন্দ্ৰত উৎপন্ন যেটো আমাৰ মাজৰ কেন্দ্ৰ এই কেন্দ্ৰটো আৰু বিষুৱ ৰেখাৰ কেন্দ্ৰটো 0 ডিগ্ৰী হয় এতিয়া এই 0 ডিগ্ৰী এই দুডাল একে হয় ঠিক আছে ইয়াৰে মান আৰু ইয়াৰে মান একে হয় কাৰণ বিষুৱ ৰেখাডাল একেটাতে আহে এতিয়া এটো হৈছে এই স্থানটোত কি হৈছে এখন ঠাই আছে এই ঠাইখন ক'ত আছে কোনটো অক্ষাংশত আছে আমি কেনেকৈ উলিয়াম এই ঠাইৰ পৰা কেন্দ্ৰলৈ কিমান দূৰ আৰু কেন্দ্ৰৰ পৰা বিষুৱ ৰেখাৰ মান হৈছে 0 ডিগ্ৰী গতিকে এই স্থানৰ পৰা কেন্দ্ৰলৈ যিমান দূৰ হয় সেই ডিগ্ৰীটোকে কৈছে ঠাইখনৰ অক্ষাংশ তাৰ মানে এই স্থানত যি নামৰে ঠাই নাথাকক কিয় এই ঠাইটো হৈছে উত্তৰ যেহেতু উত্তৰৰ ফালে আছে গতিকে 50 ডিগ্ৰী উত্তৰ অক্ষাংশ হৈছে এই ঠাইখনৰ স্থান আমি কি বুজিলো যে কোনো এটা স্থানে পৃথিৱীৰ কেন্দ্ৰত বিষুৱৰ পৰা যিটো কোণৰ সৃষ্টি কৰে সেই কোণটোৰ মানটোৱে হৈছে ঠাইখনৰ অক্ষাংশ হ'ব এতিয়া আমি দ্বিতীয় ডায়াগ্ৰামটোলৈ আহিছো দ্বিতীয় ডায়াগ্ৰামটোত আমি কি দেখিছো ইয়াতে ধুনিয়াকে দেখা হৈছে এই চোৱা আইডাল হৈছে বিষুৱ ৰেখা 0 ডিগ্ৰী অক্ষাংশ বিষুৱ ৰেখাৰ মান হৈছে 0 ডিগ্ৰী অক্ষাংশ এই 0 ডিগ্ৰী অক্ষাংশত কি আছে ইয়াতে আমি 1 2 3 4 কে বাঢ়ি ইয়াতে 15 দিছে ইয়াতেও আছে কেবাডালো এনেকে বাঢ়ি 90 ডিগ্ৰী অক্ষাংশলৈকে গৈছে আকৌ ঠিক সেইদৰে এটো 90 ডিগ্ৰী অক্ষাংশলৈকে আহিছে তাৰ মানে কেবাডালো এনেকে 1 2 3 4 বাঢ়ি গৈ পেলে 90 ডিগ্ৰী অক্ষাংশ দক্ষিণৰ ফালে আকৌ 1 2 3 4 কৈ ওপৰৰ ফালে গৈ পেলে 90 ডিগ্ৰী পাইছে বিষুৱৰ ৰেখাৰ আমাৰ সংজ্ঞাটো আমি এবাৰ কৈ দিছো কেন্দ্ৰত সৃষ্টি কৰা কোণটো কৌণিক দূৰত্ব বুলি জনা যায় বিষুৱ ৰেখা থকা ঠাই এখনে পৃথিৱীৰ কেন্দ্ৰত সৃষ্টি কৰা কোণটো ঠাইখনৰ কৌণিক দূৰত্ব বোলা হয় বিষুৱ ৰেখাৰ ভিত্তিতেই কিন্তু কৌণিক দূৰত্ব উলিয়াই আমি অক্ষাংশ নিৰ্ণয় কৰো বিষুৱ ৰেখা ভিত্তি হিচাপেহে গণ্য কৰা হয় অক্ষাংশ গণনাৰ বাবে বিষুৱ ৰেখা ভিত্তি হিচাপে গণ্য কৰা হয় ঠিক আছে এতিয়া কৌণিক দূৰত্ব জুখিবৰ কাৰণে আমাক কেটামান সাংকেতিক চিহ্নৰ দৰকাৰ এতিয়া এই সাংকেতিক চিহ্নকেইটা কি আছিলে যেহেতু আমি কেটামান চিহ্ন দিব লাগিব হেগেটা হৈছে 1 ডিগ্ৰী কিহত বুজায় 60 মিনিটত 1 মিনিটত আকৌ বুজায় 60 সেকেন্ড তাৰ মানে আমাৰ দূৰত্ব জুখিবৰ কাৰণে ডিগ্ৰী মিনিট আৰু সেকেন্ড হ'ব আমি বিষুৱ ৰেখা 0 ডিগ্ৰী অক্ষাংশ বুলি কওঁ কাৰণ ই কেন্দ্ৰত কোনো ধৰণৰ কোণৰ সৃষ্টি নকৰে ঠিক আছে মেৰুদণ্ড আৰু বিষুৱ ৰেখাৰ যেটো মাজৰ কোণ হয় সেই মাজৰ কোণটো কেতিয়াও কোনো ধৰণৰ কোণৰ সৃষ্টি নহয় সমানত হয় 0 ডিগ্ৰী মাজৰ ফালে যেটো আছে এতিয়া আমি কেডালমান অক্ষাংশৰ বিষয়ে আলোচনা কৰিম তোমালোকক প্ৰথমটি চিত্ৰত দেখুৱাইছিলো কেটামান অক্ষাংশই আমাক কি বুলি কয় 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশক কৰ্কটক্ৰান্তি ৰেখা 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশক মকৰক্ৰান্তি ৰেখা 66.5 ডিগ্ৰী উত্তৰ অক্ষাংশক সুমেৰু বৃত্ত 66.5 ডিগ্ৰী দক্ষিণ অক্ষাংশক কুমেৰু বৃত্ত বুলি আমি জানো ঠিক আছে আমি আলোচনা কৰিছিলো এতিয়া গটিকে এইগেটা অক্ষাংশই কি পাম এই অক্ষাংশকেটাৰ ৰেখাকেটাৰ আমি বিষয়ে আমি গম পালো এতিয়া গুৱাহাটীত ক'ত আছে 26 ডিগ্ৰী 30
মিনিট অক্ষাংশত আছে উত্তৰ অক্ষাংশ আমি উত্তৰ অক্ষাংশৰ কথা কৈছো দেই আমাৰ ভাৰত আছে 8 ডিগ্ৰী 4 মিনিট 37 ডিগ্ৰী 6 মিনিটৰ ভিতৰত উত্তৰ অক্ষাংশৰ মাজত আছে কি আমাৰ ভাৰতবৰ্ষখন এতিয়া তোমালোকে অলপ উত্তৰ অক্ষাংশ আছে যেহেতু চিত্ৰখনলৈ মনত কৰাচোন সেই চিত্ৰখনত যদি আমি উত্তৰ অক্ষাংশত আছো আমি কোনডাল ৰেখাৰ কাষত থাকিম কোনডাল অক্ষৰেখাৰ কাষত থাকিম আমি কৰ্কট ক্ৰান্তি ৰেখাৰ কাষত আমি আছো আমাৰ ভাৰতৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈছে আজিলে তোমাৰ এইখিনি বস্তু আমি বুজিয়ে পালো এতিয়া তোমালোকক দুটামান প্ৰশ্ন হদো এতিয়া প্ৰথমতে কোৱাচোন তোমালোকে অক্ষাংশ আৰু দ্ৰাঘিমাংশ হয়নে এই অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ যদি আমি কওঁ অক্ষৰেখাৰ মানক কোনটো বোলা হয় অক্ষাংশ বোলে নে দ্ৰাঘিমাংশ বোলে অক্ষৰেখাৰ মানক আমি অক্ষাংশ বোলে ঠিক আছে অক্ষাংশ হয়নে সহজ হয় অলপমান এতিয়া দ্বিতীয়টো প্ৰশ্ন হদো 66.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডালক কি বুলি কোৱা হয় একেবাৰে ওপৰত যে আছিলে সেই ৰেখাডালক কি বুলি কোৱা হয় সেই ৰেখাডালক অক্ষৰেখাডালক আমি সুমেৰু বৃত্ত বোলা হয় এতিয়া এইখিনি আমি বুজি পালো ইয়াৰ দৰে আমি ভূপৃষ্ঠত আমি দূৰত্ব উলিয়াব পাৰো হয়নে 111 কিলোমিটাৰ দুটা অক্ষৰেখাৰ মাজৰ পাৰ্থক্য আছিলে আৰু অক্ষাংশ কিমান আছিলে আমি উলিয়াব পাৰো গতিকে এটা ঠাইৰ পৰা আন ঠাইলৈ কিমান ডিগ্ৰী অক্ষাংশত অৱস্থিত আমি ধুনিয়াকৈ উলিয়াব পাৰো অহা পাঠত আমি দ্ৰাঘিমাংশৰ বিষয়ে আলোচনা কৰিম আশা কৰো তোমালোকে এই ভিডিঅটো চাই অলপ হলেও উপকৃত হৈছা ধন্যবাদ